আপোনালোক সকলোকে আনসাৰ জিকে কম্পিটিটিভ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। আমি আলোচনা কৰিছোঁ গ্ৰেড 3 আৰু গ্ৰেড 4 পদৰ পৰীক্ষাৰ কাৰণে ইম্পৰ্টেণ্ট কুৱেশ্যন এনসাৰ। গতিকে ভিডিঅ'সমূহ পাই থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰিব। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকক এটা ইনফৰমেশ্যন দিবলৈ বিচাৰিছোঁ। আপোনালোকে যদি গ্ৰেড 3 আৰু গ্ৰেড 4 পদৰ পৰীক্ষাৰ কাৰণে ভালদৰে প্ৰিপাৰেশ্যন কৰিম বুলি ভাবিছে, তেনেহ'লে আপোনালোকে এইখন গাইডবুক নিশ্চয় ফ'ল' কৰিব। এইখন গাইডবুকত আপোনালোকৰ চিলেবাছ অনুসৰি 13,000ৰো অধিক প্ৰশ্ন আৰু উত্তৰ পাই যাব। আমি আৰু বেছি পলম নকৰি আমি এবাৰ আমাৰ প্ৰশ্ন আৰু উত্তৰবিলাক চাই লওঁ। ক্ষমা কৰিব, আমাৰ প্ৰশ্নবিলাকৰ নাম্বাৰবিলাক অলপ ওলট পালট হৈছে। আমাৰ প্ৰথম প্ৰশ্নটো হৈছে, ৰাজ্যখনৰ উত্তৰ পশ্চিম দিশৰ এক অতি ঠেক ভূখণ্ডৰ জৰিয়তে অসম ভৌগোলিকভাৱে উত্তৰ-বংগ তথা দেশৰ আন অংশৰ সৈতে সংলগ্ন অংশ প্ৰধানকৈ কি নামেৰে জনাজাত? চাৰিটাকৈ অপশ্যন দিয়া আছে। এ নাম্বাৰ পশ্চিমৰ দুৱাৰ, বি নাম্বাৰ চিকেন নেক, চি নাম্বাৰ ভাৰত দ্বাৰ আৰু ডি নাম্বাৰটো আছে অসম দুৱাৰ। আমাৰ এইটোৰ সঠিক উত্তৰটো হ'ব নাম্বাৰ বি চিকেন নেক। এতিয়া আমি পৰৱৰ্তী প্ৰশ্নলৈ আগবাঢ়িছোঁ। পৰৱৰ্তী প্ৰশ্নটো হ'ল, সমুদ্ৰ পৃষ্ঠৰ পৰা অসমৰ উচ্চতা কিমান? এইটো হ'ব নাম্বাৰ চি 79.5 মিটাৰ। নাম্বাৰ চি 79.5 মিটাৰ। সমুদ্ৰ পৃষ্ঠৰ পৰা অসমৰ উচ্চতা হ'ল 79.5 মিটাৰ। ইয়াৰ পিছত পৰৱৰ্তী প্ৰশ্নলৈ আগবাঢ়িছোঁ। পৰৱৰ্তী প্ৰশ্নত দিয়া আছে, 1950 চনত অসমত হোৱা ভূমিকম্পটোৰ প্ৰাবল্য কিমান আছিল? ইয়াৰ সঠিক উত্তৰটো হ'ব 8.7। 1950 চনত অসমত হোৱা ভূমিকম্পটোৰ প্ৰাবল্য আছিল অপশ্যন এ 8.7। ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল, অসমৰ ভূ-প্ৰাকৃতিক বিভাগ কেইটা? অসমৰ ভূ-প্ৰাকৃতিক বিভাগ কেইটা? সঠিক উত্তৰটো হ'ল 4টা। ইয়াত অপশ্যন দিয়া আছে 5টা, 3টা, 2টা। তাৰ ভিতৰত সঠিকটো হ'ল 4টা। ইয়াৰ পিছৰ প্ৰশ্নটো, 2011 চনৰ লোকপিয়ল অনুসৰি অসমৰ মুঠ মাটিকালি কিমান? 2011 চনৰ লোকপিয়ল অনুসৰি অসমৰ মুঠ মাটিকালি কিমান? সঠিক উত্তৰটো অপশ্যন বি 78.438 বৰ্গ কিমি। পৰৱৰ্তী প্ৰশ্নটো, সাতভনী নামে জনাজাত ৰাজ্য কেইখনৰ ভিতৰত মাটিকালিৰ ক্ষেত্ৰত কোনখন ৰাজ্য বৃহত্তম? সাতভনী নামে জনাজাত ৰাজ্য কেইখনৰ ভিতৰত মাটিকালিৰ ক্ষেত্ৰত কোনখন ৰাজ্য বৃহত্তম? ক'ত দিয়া আছে? অপশ্যন ক'ত দিয়া আছে? অসম, নাগালেণ্ড, মেঘালয়, অৰুণাচল প্ৰদেশ। ইয়াৰ ভিতৰত যেটো ঘ অপশ্যন দিয়া আছে, ঘ অপশ্যনত অৰুণাচল প্ৰদেশ এইটোই সঠিক। ভাৰতৰ আন উত্তৰ পূবৰ ৰাজ্যসমূহৰ ভিতৰত অৰুণাচল প্ৰদেশ প্ৰায় 83,743 বৰ্গ কিলোমিটাৰ মাটিকালিৰে সৰ্ববৃহৎ ৰাজ্য। ইয়াৰ পশ্চিমে ভূটান 160 কিলোমিটাৰ, উত্তৰ আৰু উত্তৰ পূবত চীন 1080 কিলোমিটাৰ আৰু পূবে ম্যানমাৰৰ সৈতে আন্তঃৰাষ্ট্ৰীয় সীমান্ত ভাগ কৰা হৈছে 440 কিলোমিটাৰ। আৰু আপুনি যদি আমাৰ এই ভিডিঅ'টো চাই যদি অলপ উপকাৰ পায়, তেনেহ'লে আমাৰ এই চেনেলটো
ছাবস্ক্ৰাইব কৰি দিব আৰু বন্ধুসকললৈ শ্বেয়াৰ কৰি দিব আৰু কিবা জানিবলগীয়া হ'লে কমেণ্ট কৰিব। পৰৱৰ্তী প্ৰশ্নটো হ'ল অসমৰ সৰ্বোচ্চ শৃংগটোৰ নাম কি? অসমৰ সৰ্বোচ্চ শৃংগটোৰ নাম কি? ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন চি লাইকে। অপশ্যন চি লাইকে। অসমৰ সৰ্বোচ্চ শৃংগটোৰ নাম লাইকে। ইয়াৰ উচ্চতা হ'ল 1959 মিটাৰ। কৌকাহা ইয়াৰ উচ্চতা আৰু কৌকাহা ইয়াৰ উচ্চতা হ'ল 1736 মিটাৰ। থেইপিবাং ইয়াৰ উচ্চতা হ'ল 1866 মিটাৰ। মহাদেও ইয়াৰ উচ্চতা হ'ল 1736 মিটাৰ। আজি আমাৰ লাষ্ট কুৱেশ্যনটো হ'ল কাৰ্বি পাহাৰ আৰু উত্তৰ কাছাৰ মালভূমি অঞ্চলৰ শৃংগ দুটাৰ নাম কি? কাৰ্বি পাহাৰ আৰু উত্তৰ কাছাৰ মালভূমি অঞ্চলৰ শৃংগ দুটাৰ নাম কি? অপশ্যন এ ডাম্বুকছো আৰু সিংহাসন। ডাম্বুকছো আৰু সিংহাসন। ডাম্বুকছো ইয়াৰ উচ্চতা হ'ল 1363 মিটাৰ আৰু সিংহাসন ইয়াৰ উচ্চতা হ'ল 1359 মিটাৰ। সো বন্ধুসকল, যদি আমাৰ এই ভিডিঅ'টো ভাল লাগি থাকে তেনেহ'লে আমাৰ চেনেলটো নিশ্চয় ছাবস্ক্ৰাইব কৰি দিব আৰু বন্ধুসকলক শ্বেয়াৰ কৰিব যাতে তেওঁলোকে ইয়াৰ পৰা উপকৃত হ'ব পাৰে। আজি ইমানতেই আমাৰ ভিডিঅ' সমাপ্ত কৰিলোঁ। ধন্যবাদ।